Hi guys, welcome to my YouTube channel. সকলোকে মোৰ চেনেলৰ তৰফৰ পৰা ৰঙৰ উৎসৱ ফাকুৱা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো আৰু লগতে এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি যেহেতু ফাকুৱা এইফালে মন কৰকচোন আমাৰ ওচৰতে যে গিৰেজখন আছে লৰাবিলাকে বৰাবৰ ফাকু খেলি আছে আৰু লগতে ময়ো অকমান কেমেৰাটো পকাই আপোনালোকক দেখুৱাই দিছো। এয়া আছে লগতে মই এটা ৰেচিপি আপোনালোকৰ লগত শেয়াৰ কৰিছো। থামলিখনত আপোনালোকে দেখিলে আহক কি ৰেচিপি শেয়াৰ কৰিছো অকমান আপোনালোকক দেখুৱাও। এটা এটাকৈ যোগ কৰি যাম আপোনালোকে চাই গৈ থাকক আৰু মই বনোৱা পদ্ধতিটো আপোনালোকৰ পছন্দ হৈছে নে নাই মোক তলত লিখি দিব কমেন্টত দেই। পিয়াজখিনি বৰ বিশেষকৈ ৰঙা হ'বলৈ নিদু লগতে আদা নহৰু 1 চামুচ জলকীয়া 1 চামুচ যোগ কৰি দিলো। জলকীয়া অকনমান বেছি দিছো নিমখ আৰু হালধিৰ সোৱাদ অনুসৰি দিছো। প্ৰথমবাৰ কোনোবাই যদি এই ভিডিওটো চাই আছে তেওঁলোকক মই নমস্কাৰ জনাইছো। ভিডিওটো চাওক যদিহে পছন্দ হয় প্লিজ লাইক কমেন্ট কৰিব আৰু শেষত চেনেলটি সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এয়া সব সুন্দৰকৈ মছলাখিনি মই বনাই লৈছো। এতিয়া মই লাহেকৈ যিখিনি পেটু বইল কৰি ৰাখিছিলো এটা খৰাহিত ঢালি পানীখিনি নিগৰাই ললো লাহেকৈ মই যোগ কৰি দিলো। এয়া চাওক ইয়াত আছে পেটু আধা কিলো মানে 500 গ্ৰাম। কিহৰ পেটু কোনে চিনি পাইছে নাই পোৱা সকলোখিনি কমেন্টত জনাব বুলি আশাৰে বাট চাই ৰলো। ইয়াত নিমখ আৰু হালধিৰ সোৱাদ অনুসৰি দিছো। পেকেট মছলা একো ব্যৱহাৰ কৰা নাই কাৰণ পেকেট মছলা খুব কম খোৱা হয় আমাৰ সেয়েহে পেকেট মছলা মই ব্যৱহাৰ কৰা নাই। ইয়াত নিমখ হালধি আদা নহৰু জলকীয়া আৰু লগত পিয়াজটো দিবই লাগিব। এয়া চাওক এতিয়া মই সুন্দৰকৈ ভাজিম 15 মিনিটহে ভাজিম বহুত দেৰি ভাজিব নালাগে কাৰণ মই সুন্দৰকৈ বইল কৰি লৈছো আগতীয়াকৈ। Bye bye.